বন্ধুসকল আশা কৰোঁ আপোনালোক সবেই ভালে আছে। আজি মই আপোনালোকক পুনৰাই ৰঙালাও খেতিৰ ভিডিঅ' দিবলৈ গৈ আছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালেহে আপোনালোকে গম পাব যে মই আজি ৰঙালাও খেতিৰ বিষয়ে কি কথা পাতি আছোঁ। তো ৰঙালাও বুলি ক'লে আমাৰ অসমীয়া মানুহৰ মনত এটা হেঁপাহ জাগি উঠে। তাৰ কাৰণ হ'ল আমি সবেই যিকোনো চব্জিৰ লগতে ৰঙালাও আটাইতকৈ বেছি ভাল পাওঁ। আমি অসমীয়া মানুহে কিন্তু ৰঙালাও খাই আটাইতকৈ ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায় কমেণ্টত জনাব। আৰু আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হৈ আছে তেনেহ'লে মোৰ চেনেলখন আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন অন কৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আজি মই আলোচনা কৰিম ৰঙালাও খেতিৰ বিষয়ে। ৰঙালাওৰ জাত নিৰ্বাচন কৰিব লাগিব। জাতৰ কথা আপোনালোকক নিৰ্বাচন কৰিবলৈ কৈছোঁ। কি জাতৰ ৰঙালাও খেতি কৰিলে আটাইতকৈ লাভান্বিত হ'ব পৰা যায়। তো মই অলৰেডি 3ৰ পৰা 4টামান ৰঙালাওৰ বীজৰ নাম কৈ দিছোঁ। অৰ্জুনা আছে, বলৰাম আছে, আইছা আছে আৰু কিবা কিবি আছে। তো আজি মই আপোনালোকক বলৰাম লাও খেতিৰ বিষয়ে আলোচনা কৰিবলৈ যাম। অৰ্জুনা হাইব্ৰিড F1 লাও খেতিৰ বিষয়ে বা সেইটো জাতৰ লাও বিষয়ে মই আলোচনা কৰিছিলোঁ সিদিনাখন। তো দেৰি নকৰি আগবাঢ়া যাক। এই খেতি কেনেকৈ কৰা হ'ল, এই খেতি কৰাৰ আগতে কি পন্থা অৱলম্বন কৰা হৈছিল, এই খেতিত কি পদ্ধতি অৱলম্বন কৰা হ'ল আৰু কি সাৰ প্ৰয়োগ কৰিছিলোঁ আৰু এই সাৰ প্ৰয়োগ কৰাৰ ফলত গছৰ ধৰণ আকৃতি কেনেকুৱা হ'ল। যদিও আজি বতৰ বেয়া তথাপিও আপোনালোকৰ ফালে মই আপোনালোকৰ কাৰণে মই নতুনকৈ ভিডিঅ' এখন বনাই পঠিয়াবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। তো আপোনালোকৰ সহায় সহযোগ কামনা কৰি মই আজি মোৰ খেতিত আগবাঢ়িলোঁ। তো ধন্যবাদ বন্ধুসকল। তো কেনে আছে খবৰ জনাব। মই আজি অলপ দিওঁতে লেট হৈ গ'ল। মই কি দিছিলোঁ, এই খেতিত কেনেকুৱা ধৰণৰ সাৰ প্ৰয়োগ কৰিছিলোঁ আৰু কি পদ্ধতিত লগাইছিলোঁ সবিশেষ আলোচনা কৰিবলৈ গৈ আছোঁ। তো আপোনালোকে নিশ্চয় গছখিনি চাই আছে, ৰঙালাও গছখিনি বলৰাম ৰঙালাও। মই সিদিনাখন যে দিলোঁ অৰ্জুনা হাইব্ৰিড ৰঙালাও, ইও কিন্তু কম নহয়। কিন্তু বলৰাম ৰঙালাও যদি আপোনালোকে কৰিছে ফলনটো বেছি পাব। কিন্তু কথা হ'ল যেতিয়া এই ৰঙালাওৰ গুটি আপোনালোকে লগোৱাৰ আগমুহূৰ্তত আপোনালোকে এটা ৰাতিত বীজখিনি ভিজাই ৰাখিব। ভিজাই ৰখাৰ পিছত আপোনালোকে এঠাইতে 2টাৰ পৰা 3টাকৈ বীজ আপোনালোকে ৰোপণ কৰিব লাগিব। আৰু ৰোপণ কৰাৰ ঠিক 2ৰ পৰা 3 দিন পিছত আপোনালোকে খেতিত অকণমান ৰৈ থাকিব লাগিব, সন্ধিয়া আৰু মৰ্ণিং সেই সময়ত। তাৰ কাৰণ চৰাই চিৰিকটিয়ে সেই ৰঙালাওৰ যিখিনি গছ এনেকুৱা ধৰণৰ ওপৰ ফালে উঠিবলৈ আৰম্ভ কৰে, চৰাই এটা মানে টিকিচি মাৰি এইবিলাক ভাঙি দিয়ে বা ভৰিৰে গছকি দিয়ে। তাৰ ফলত গুটিখিনি নষ্ট হোৱাৰ সম্ভাৱনা থাকে। তো আপোনালোকে যদি চেষ্টা কৰে এনেকুৱা ধৰণৰ খেতি কৰিম বুলি তেনেহ'লে আপোনালোকে অৱশ্যই কৰিব পাৰিব। তো মই আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছোঁ বলৰাম ৰঙালাও খেতি কেনেকৈ কৰিব লাগে। প্ৰথম অৱস্থাত মই ইয়াত 1.5 বিঘা মাটি খেতি কৰিছোঁ। ইয়াত অলৰেডি মই 2 গাড়ী গোবৰ সাৰ দিছিলোঁ, পচন সাৰ। আৰু লগতে আপোনালোকে ৰঙালাও খেতি কৰিলে কেৱল পচন সাৰ গোবৰ সাৰ দিলেও নহ'ব, ৰাসায়নিক সাৰো খটাব লাগিব। তো ৰাসায়নিক সাৰ যদি আপোনালোকে খটাই আপোনালোকে ৰঙালাও খেতিৰ পৰা যথেষ্ট পৰিমাণৰ ৰঙালাও উৎপাদন কৰিব পাৰিব। তো গছৰ লগোৱাৰ পদ্ধতি মই আপোনালোকক কৈছোঁ। এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব আপোনালোকে ৰাখিব 4ৰ পৰা 5 ফুট দূৰত্ব আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব চেম তেনেকুৱাই বৰ্গ আকৃতিৰ। বুজি পালে? এতিয়া মই আলোচনা কৰিম যে এনেকুৱা ধৰণৰ বলৰাম ৰঙালাও গছখিনিৰ বৃদ্ধি কেনেকুৱা, গছৰ ধৰণ কেনেকুৱা হয়। এটা গছৰ বৃদ্ধি মোটামুটিভাৱে 8 ফুটলৈকে হোৱা দেখা পোৱা যায়। আৰু এটা গছৰ পৰা আপোনালোকে অন্ততঃ 17ৰ পৰা 18টাকৈ আপোনালোকে ৰঙালাও উঠাব পাৰিব। মই যেনেকৈ যতন কৰি লগাইছোঁ, যি পদ্ধতিও আপোনালোকক দেখুৱাই আছোঁ সেই পদ্ধতিত। তাৰ লগতে এটা ৰঙালাওৰ আকাৰ আকৃতি কেনেকুৱা ল'ব। এটা ৰঙালাওৰ ওজন মিনিমাম ধৰক 4.5 কিলোৰ পৰা 5 কিলো। বুজি পালে? এতিয়া মই আপোনালোকক ক'বলৈ গৈ আছোঁ মই নিজৰে ৰঙালাও খেতিত কি দানা সিঁচিছিলোঁ বা কি দানা দিছিলোঁ। তো আলোচনা কৰা যাক।
মই লগোৱাৰ একমাহ পিছতে যেতিয়া গছখিনি বগাবলৈ আৰম্ভ কৰিছিল তেতিয়া মই আকৌ সেই গছখিনি মাজে মাজে হাল মাৰি লৈছিলোঁ। আপোনালোকে নিশ্চয় চাব পাৰিছে সৰু ট্ৰেক্টৰে হাল মাৰিছিলোঁ যাতে কোনো ঘাঁহ বনে আক্ৰমণ কৰিব নোৱাৰে, খেতিত যাতে ফলন বৃদ্ধি হয়, মাটিখিনি যাতে উৰ্বৰ হৈ থাকে। যেতিয়া গুটি লগাইছিলোঁ তাৰ আগতে মই চূণ সিঁচি লৈছিলোঁ বিঘাই প্ৰতি মাত্ৰ 1.5 কিলো। ইতিমধ্যে আমাৰ মাজত চূণখিনি আহি পাইছেহি, আপোনালোকে দোকানত তাৰমানে আলোচনা কৰিব দোকানীৰ লগত। লগতে মই আপোনালোকক কৈছোঁ কি কি দানা মই আপোনালোকক দেখুৱাই আছোঁ মই খটাইছিলোঁ। এয়া চাব পাৰিছে নিশ্চয় জোছ দানা মই খেতিত ইউজ কৰিছিলোঁ। তাৰ লগতে আপোনালোকক দেখুৱাই আছোঁ আৰু এটা ভাল কোম্পানীৰ দানা হ'ল হিমোচিল হিমোচিল দানা আপোনালোকে খেতিত ইউজ কৰিব পাৰে বা খটাব পাৰে। এইবিলাক দানাত মানে কি ভাল কোম্পানী, ব্ৰেণ্ডেড কোম্পানী হয়। এইবিলাক দানা যদি আপোনালোকে ৰঙালাও খেতিয়ে হওক, মাকৈ খেতিয়েই হওক, বুজি পালে, এইবিলাক যিকোনো খেতিত আপোনালোকে দিব, ফলন বৃদ্ধি হ'ব। জলকীয়া খেতিয়ে হওক, তাৰমানে খেতিত কেৱল কৰি থৈ অযথা পেলাই নাৰাখিব। খেতিত যিখিনি খাদ্য লাগে সেইখিনি আপোনালোকে যদি সময়মতে দিব পাৰে তেনেহ'লে আপোনালোকে চাফিচিয়েণ্ট। এতিয়া কথা হ'ল ৰঙালাও গছৰ পানীৰ যোগান ধৰিব লাগিব। মাটি বেছি শুকাই যাব নালাগিব। বেছি মাটি যদি শুকাই যায় গছখিনি হেতাৰ পৰা ৰঙা হৈ যায় আৰু গছখিনিত নানান ধৰণৰ পোক পতংগই আক্ৰমণ কৰা দেখা পোৱা যায়। এক ধৰণৰ বগামাছি আছে, সেইবিলাকে কি কৰে গছৰ পাতত বহি থাকে আৰু কণী পাৰি দিয়ে। সেই কণীৰ পৰা নানান ধৰণৰ বীজাণু সৃষ্টি হয়, তাৰ পৰা আকৌ নতুন পোক জন্ম হোৱাৰ আশংকা থাকে। তাৰ কাৰণে আপোনালোকে ৰঙালাও খেতিত আপোনালোকে পেগাচাপ নামৰ এটা ঔষধ আছে। এই বলৰাম ৰঙালাও কিন্তু যদি আপোনালোকে সৰুৰ পৰা অকণমান ধৰক 1.5 মাহমান আপোনালোকে যতন কৰি ৰাখিব পাৰে, পিছত কিন্তু সি নিজেই নামে কিন্তু বলৰাম দৌৰিব। এতিয়া কথা হ'ল 1 বিঘা মাটিৰ পৰা আপোনালোকে, মই ইয়াত 1.5 বিঘা মাটি কৰিছোঁ, কিন্তু 1 বিঘা মাটিত ইয়াৰ লাভালাভ কি? 1 বিঘা মাটি যদি আপোনালোকে বলৰাম ৰঙালাও খেতি আপোনালোকে কৰিম বুলি ভাবিছে বা কৰিছে বা কৰাৰ আকাংক্ষা আছে, যদি কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে 1 বিঘা মাটিৰ পৰা অন্ততঃ 1 লাখ টকা এটা ইনকাম কৰাৰ ভাল এটা চ'ৰ্চ আহি যাব। এতিয়া মই আলোচনা কৰিম কিমান দিন পিছে পিছে খেতিত আপোনালোকে জলসিঞ্চন কৰিব লাগিব। ধৰক মোটামুটি 18 পৰা 20 দিন। এতিয়া বতৰ বেয়া হৈ আছে যদিও নতুন বছৰৰ 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে মই আপোনালোকক সেই বলৰাম ৰঙালাও খেতিৰ ভিডিঅ' পঠিয়াই আছোঁ। তো সিদিনাখনো মই পঠিয়াইছিলোঁ হাইব্ৰিড অৰ্জুনা F1 ৰঙালাও খেতিৰ ভিডিঅ'। তো বন্ধুসকল ভিডিঅ' কেনে লাগে কমেণ্টত জনাব। আৰু যদি আপোনালোকে মোক কণ্টেক্ট কৰিব বিচাৰিছে, যদি বীজ লাগে, আজি মই আপোনালোকক এটা কথা ক'বলৈ গৈছোঁ, মই কিন্তু বহুত বীজ বেলেগক যোগান ধৰিছোঁ। আৰু যদি আপোনালোকৰো পটলৰ বীজ লাগে, ৰঙালাওৰ গুটি লাগে বা কিবা কিবি ভাল ভাল বীজৰ আপোনালোকৰ প্ৰয়োজন হয়, মোক কণ্টেক্ট কৰিব। মই কণ্টেক্টত আপোনালোকক মই কমেণ্টত আপোনালোকক মোৰ কণ্টেক্ট নাম্বাৰটো দি দিম। আপোনালোকে ফোন মাৰিব, ফোন মাৰি কিনে যদি আপোনালোকৰ ইচ্ছা হয় আপোনালোকে লৈ ল'ব পাৰিব। আজিও মই আপোনালোকক কথা ক'বলৈ গৈ আছোঁ। তো আজি কি হ'ল, আজি মই ডিব্ৰুগড়লৈ পটলৰ শিপা দি পঠিয়াম আৰু তাৰ লগতে যিটো ভাতকেৰেলা আছে সেই ভাতকেৰেলাৰ শিপাও পঠিয়াম বুলি ভাবিছোঁ। তো দাদা এজনে ফোন মাৰিছিল যে দাদা এইবিলাক পটলৰ শিপা, ভাতকেৰেলাৰ শিপা মোক লাগে, আপুনি এইবিলাক পঠিয়াই দিব। তাৰ কাৰণে কিবা এটা চাৰ্জ আপোনালোকে দি দিব লাগিব যদি আপোনালোকৰো কিবা প্ৰয়োজন হয়। তো বন্ধুসকল এই ধৰণৰ খেতি আপোনালোকেও কৰক, সফল হওক। আপোনালোকৰ কাৰণে মই এই কষ্ট কৰি আছোঁ, ওপৰৰ পৰা বৰষুণ পৰি আছে, এই কষ্টৰ মাজেদি যাতে ময়ো সফল হ'ব পাৰোঁ, আপোনালোকেও যাতে আগবাঢ়ি যাব পাৰে তাৰে কামনাৰে আজি মই আপোনালোকৰ মাজৰ পৰা চেনেহ মৰম আপোনালোকৰ পৰা লৈ আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।